আজি তালপথাৰ জ্ঞানপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত জীৱনৰ লক্ষ্য নিৰ্ধাৰণ সম্পৰ্কে এটা সুন্দৰ আলোচনা হৈ গ'ল। এয়া হৈছে স্কুলখন, চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ, আপোনালোকে উপভোগ কৰক। এই চেগতে ছাৰ বাইদেউ সকলোলৈকে উদ্গতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে। আমি আজি কিবা এটা শিকিব পাৰিলোনে জীৱনৰ বিষয়ে? জীৱনৰ লক্ষ্য এটা কেনেকৈ লৈ কিনি জীৱনটোত আগবাঢ়ি যাব লাগে আমি শিকিব পাৰিলোনে? ইমানখিনি মোৰ নাম বৰ্ণালী শইকীয়া, মই তিনিচুকীয়া বৰগুৰিৰ পৰা আহিছোঁ। আজি মোক উদ্গতি জব কনচালটেঞ্চিয়ে এটা ফাইনেন্স ইণ্টাৰভিউৰ কাৰণে পঠিয়াইছে। তাৰ কাৰণে মই উদ্গতি জব কনচালটেঞ্চি ছাৰ আৰু মেমক ধন্যবাদ জনাইছোঁ। ছাৰ আৰু মেমে বহুত ভালকৈ প্ৰিপাৰেশ্যন কৰিছে ইণ্টাৰভিউটোৰ কাৰণে। নমস্কাৰ, মই সুৰজ দাস, যোৰহাটৰ নিবাসী। আজি উদ্গতিৰ ফালৰ পৰা মই BDM পোষ্টৰ ইণ্টাৰভিউ দিবলৈ গৈ আছোঁ। তাৰ বাবে উদ্গতি ছাৰ মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।